সরকারের এই অন্যায় বন্ধ নহলে গণতান্ত্রিকভাবে আরো ভয়াবহ আন্দোলনের কার্যসূচী আমি গ্রহণ করলে বাধ্য হম। চাওক মই প্রথমে যেতিয়া এই ঘটনাটো ধুবুৰীত ঈদৰ পিছদিনাখন হৈছিলে সেইদিনাখনেই আমি এই ঘটনাটো তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু আমি কৈছিলোঁ সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখিব লাগে আৰু ইজনে আনজনৰ ধৰ্মৰ প্ৰতি সহনশীল হ'ব লাগে আৰু শ্ৰদ্ধাশীল হ'ব লাগে, কাৰণ আমি একেখন নাৱৰে যাত্ৰী, গতিকে আমি একেলগে থাকিব লাগিব। আমি মানুহ হয়, তাৰপিছত আমাৰ ধৰ্ম, গতিকে আমি মানুহ হিচাপে যাতে আমি কোনো কাৰো আঘাত নহয়, ধৰ্মীয় ৰীতি নীতি পৰম্পৰা পালন কৰিবলৈ যায় যাতে কোনো আন ধৰ্মৰ মানুহ আঘাত নাপায়, মনত আঘাত নাপায়, এই কথাখিনি আমি ঈদৰ আগদিনাও কৈছোঁ, ঘটনা হোৱাৰ পিছতো কৈছোঁ। তাৰপিছতো এটা অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে আৰু তাৰ কাৰণে আমি জিলা প্ৰশাসনক কৈছিলোঁ যে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কাৰণ তাত জিলা আয়ুক্ত যি ধুবুৰী টাউনত, জিলা আয়ুক্তগৰাকী ধুবুৰী টাউনত থাকে, SP গৰাকী ধুবুৰী টাউনত থাকে। গতিকে মই ভাবোঁ যে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো কেনেকৈ বেয়াৰ ফালে গতি কৰি, এইটোহে প্ৰশ্ন আচলতে আমাৰ হয়। আৰু গতিকে এই ঘটনাটোক সেইকাৰণে মই তীব্ৰভাৱে নিন্দা কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি গৈছে, ভাল কথা, মই বিচাৰোঁ যে এনেকুৱা ঘটনা য'ত সাম্প্ৰদায়িক কথা বতৰাবিলাক থাকে, মই ভাবোঁ যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোৱাটো উচিত, যাই পেলাই দুটা পক্ষৰ কথা হৈ আছে, দুয়োপক্ষৰ মানুহক লৈ আলাপ আলোচনাৰ জৰিয়তে সমস্যাটোৰ সমাধানটো কৰাৰ দৰকাৰ। আৰু যোনে অপৰাধ কৰিছে, যোনে অপৰাধী, তাৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক, আমাৰ আমচুৰ সহযোগিতা থাকিব। গতিকে ইয়াত সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰ আৰু দুটা কথা, ভয়ানক কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰেছ মিটত মই চাইছোঁ যে মুখ্যমন্ত্ৰীয়ে কৈছে যে তাত বাংলা লিখি পোষ্টাৰিং কৰা হৈছে। যদি বাংলা লিখি ধুবুৰীত পোষ্টাৰিং কৰিছে দেশ, এইটো মই ভাবোঁ যে দেশখনৰ কাৰণে, ৰাজ্যখনৰ কাৰণে সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি। গতিকে এই ঘটনাটোক লগতে এই গো মাংসক লৈ যিটো ধৰণে সজাই বা বঙাইগাঁৱতো মছজিদত এনেকুৱা ধৰণৰ অনুৰূপ এটা ঘটনা সংঘটিত হৈছে, গতিকে এইবিলাক আচলতে গৰিহণাৰ যোগ্য। মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আৰু যিহেতু তাতে পোষ্টাৰিং হৈছে, আমাৰ ৰাজ্যখনৰ যিহেতু বৰ্ডাৰ এৰিয়া বাংলাদেশ হয়, গতিকে আমাৰ ইয়াত আহি কোনে পোষ্টাৰিং কৰিলে, আৰু মানে য'ত জিলা আয়ুক্ত SP গৰাকী সেই টাউনত থাকে, সেই পোষ্টাৰিং কৰাৰ বিষয়টো পুলিচে গম নাপালে। গতিকে মই ভাবোঁ যে অসম পুলিচৰ মানে যে তেওঁলোকৰ যি তদন্ত হ'ব, সেই তদন্ত কি হ'ব এইটো আমি আশা কৰিব নোৱাৰোঁ। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে ঈদৰ পিছদিনাখনৰ পৰা যিখিনি ঘটনা সংঘটিত হৈছে, সম্পূৰ্ণ এটা CBI ইনকুৱাৰী দিয়া হওক। CBI ইনকুৱাৰী দি যোন জড়িত হৈ আছে, সি যি ধৰ্মৰেই নহওক কিয়, তাক আইনৰ কাঠগড়াত থিয় কৰাই আইনীভাৱে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী উত্থাপন কৰিছোঁ। আৰু মই বিশেষকৈ ধুবুৰীবাসী ৰাইজকো আহ্বান জনাইছোঁ যে হিন্দু, মুছলিম, জৈন, খ্ৰীষ্টান এইবিলাক কথা নাই, যিসকলে বেলেগ নিজৰ ধৰ্মক বাদ দি বেলেগ ধৰ্মক ঘিণ কৰে বা বেলেগ ধৰ্মৰ প্ৰতি এনেকুৱা অশ্লীল মন্তব্য বা এনেকুৱা ধৰণৰ কুকৰ্মবিলাক কৰে, মই ভাবোঁ যে তাত সকলোৱে ওলাই আহি সেই অপৰাধীসকলৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ'ব লাগে। আৰু অপৰাধীসকলৰ বিৰুদ্ধে যেতিয়ালৈকে আমি মাৰবান্ধি থিয় হ'ব নোৱাৰিম, অপৰাধী এনেকুৱা ধৰণৰ অপৰাধ কৰি যাবই। গতিকে চৰকাৰে কি কৰিব নকৰিব চৰকাৰৰ বিষয়বস্তু, কিন্তু আমি সাধাৰণ নাগৰিক হিচাপে আমি ভাবোঁ যে আমি অসমীয়া হিচাপে আমি প্ৰতিজন মানুহৰ যাতে ধৰ্মীয় ৰীতি নীতি পৰম্পৰা সুৰক্ষিত হৈ থাকে, যাতে কোনো আঘাত নহয়, বা এই ধৰ্মীয় আৱেগ অনুভূতিক লৈ যাতে সংঘাত নহয়, তাৰ কাৰণে মই ভাবোঁ যে সৰ্বসাধাৰণৰ ৰাইজ ওলাই আহি এইবিলাক সমস্যা সমাধান কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। কাৰণ এইবিলাক লৈ যাতে, আৰু মই বিশেষকৈ অনুৰোধ জনাইছোঁ এইবিলাক লৈ ৰাজনীতি কৰিব নালাগে, আৰু অপৰাধীক শাস্তি দিব যাওঁতে যাতে কোনো নিৰহী মানুহ হাৰাশাস্তিৰ সন্মুখীন নহয়। কাৰণ মুখ্যমন্ত্ৰী যি ধৰণে কৈছে যে ৰাতিৰ অন্ধকাৰত শ্বুট এণ্ড ছাইড কৰিব দিয়া হৈছে, কাৰণ কোনো এজন মানুহ হস্পিটেল যাবও পাৰে, কোনো এজন মানুহ তেওঁ ৰাতি ক'ৰবাৰ পৰা আহিবও পাৰে, নামিব পাৰে, সি বি যি ধৰ্মৰে নহওক কিয়, তাতে যদি পুলিচে যদি আৰু সেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ গইনাক লৈ যদি পুলিচেও যদি আক্ৰমক মনোভাৱ লয়, তেনেহ'লে মই ভাবোঁ যে সাধাৰণ নিৰহী নাগৰিক কিন্তু ইয়াত মানে বৰ ডাঙৰ এটা সমস্যাৰ সন্মুখীন হ'ব। গতিকে মই ভাবোঁ যে DGP মহোদয় বা মুখ্যমন্ত্ৰী মহোদয়ে মই আশা কৰিম যে তেওঁলোকে যি সিদ্ধান্তই লয়, অন্ততঃ সাধাৰণ নিৰহী নাগৰিক যাতে হাৰাশাস্তিৰ সন্মুখীন নহয়, আইনগতভাৱে আইনীভাৱে তেওঁলোকে পানিছমেণ্ট পাওক, আমি সম্পূৰ্ণভাৱে সহযোগ কৰিম। আমি কোনো অপৰাধীৰ পক্ষত কোনো যাব নালাগে, অপৰাধী তাৰ কোনো ধৰ্ম হ'ব নোৱাৰে। গতিকে স্পষ্টকৈ সেইখিনি কথাও আমি উল্লেখ কৰিছোঁ।